নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই পলাৰ লৈ আহিছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ বিভিন্ন জিলাত নেৰানেপেৰা বৰষুণৰ ফলত ভয়াৱহ বান পৰিস্থিতি, ভয়াৱহ বান বিভীষিকাৰ সৃষ্টি হৈছে। উজনিৰ পৰা নামনিলৈ বিভিন্ন জিলাত বানত সৰ্বসাধাৰণ ৰাইজ বিপৰ্যস্ত হৈ পৰিছে। আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ। আমি জনাইছোঁ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ বিভিন্ন ঠাইত বানৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাত ভয়াৱহ বানে কাল ৰূপ ধাৰণ কৰিছে। প্ৰবল বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ তথা আন উপনদীসমূহে ব্ৰহ্মপুত্ৰ নদীৰ লগতে আন উপনদীসমূহৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। উজনিৰ পৰা নামনিলৈ বিভিন্ন ঠাইত সংঘাৰী বানৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নিজ ঘৰ বাৰী এৰি আশ্ৰয় শিবিৰত বন্দী বহু লোক। ইতিমধ্যে আশ্ৰয় শিবিৰত থাকিব লগা হৈছে বহু লোকে। চকুৰ পলকতে বানে উটুৱাই লৈ গৈছে বহু গাঁও। ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত। আমি দেখুৱাইছোঁ এই মুহূৰ্তত শেহতীয়া দৃশ্যাংশ দেখুৱাইছোঁ। এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন জিলাত ভয়াৱহ বানৰ ফলত কাল ৰূপ ধাৰণ কৰিছে বানে, আৰু যাৰ ফলত আচলতে বহু লোকৰ ঘৰ বাৰী ডুবি যোৱা পৰিলক্ষিত হৈছে, ৰাস্তা ঘাট ডুবি যোৱা পৰিলক্ষিত হৈছে। বিভিন্ন ঠাইত গৰাখহনীয়া পথ খহি গৈছে, মথাউৰি ভাঙিছে আৰু বিভিন্ন ধৰণে ৰাইজৰ ঘৰ বাৰী ডুবি যোৱা পৰিলক্ষিত হৈছে। বান বিভীষিকাৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত। উজনিৰ পৰা নামনিলৈ বিভিন্ন ঠাইত এতিয়া সংঘাৰী বানৰ ভয়াৱহ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। বৰষুণৰ ফলত কালৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰ তথা আন উপনদীসমূহে, আৰু উজনিৰ পৰা নামনিলৈ বিভিন্ন জিলাত এতিয়া সংঘাৰী বানৰ ভয়াৱহ তাণ্ডৱ। আৰু এই বানৰ ফলত বহু লোকে নিজৰ ঘৰ বাৰী এৰি আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে, আশ্ৰয় শিবিৰত বন্দী হৈ আছে বহু লোক, আৰু চকুৰ পলকতে আচলতে বানে উটুৱাই লৈ গৈছে বহু গাঁও ঘৰ দুৱাৰ। ইতিমধ্যে যিহেতু পানীৰ তীব্ৰ সোঁতত বহু লোকে নিজৰ ঘৰ বাৰী এৰি বহু লোকে মথাউৰিত থাকিবলগীয়া হৈছে, অনাহাৰে কটাবলগীয়া হৈছে বহু বৰ্ণাঢ্য লোকসকলে, বানাক্ৰান্ত লোকসকলে বিভিন্ন ধৰণে সমস্যাত পৰিছে। আৰু তাৰ লগতে জীৱ জন্তু পশুকুলৰো বিভিন্ন ধৰণে বিলাই বিপত্তি হৈছে। বহু ঠাইত আচলতে জীৱ জন্তু উটি যোৱাও পৰিলক্ষিত হৈছে। আমি যদি মাজুলীৰ কথা কওঁ তেনেহ'লে কালিৰ দিনটোত মাজুলীৰ বিভিন্ন ঠাইত আচলতে বানৰ বাবে বিভিন্ন ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিলে। উজনি অসমৰ প্ৰায়বোৰ জিলাই আচলতে বানত ডুব গৈছে এতিয়া, আৰু নামনি অসমৰো বিভিন্ন ঠাইত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। অনাহাৰে থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যৰ যি বান পৰিস্থিতি, এই বান পৰিস্থিতিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বানৰ বুজ লৈছে। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকায়ো বানাক্ৰান্তসকলক বিভিন্ন ধৰণে সহায় কৰিব বুলি কৈছে। আৰু যি আচলতে এই পৰিস্থিতিৰ সৃষ্টি হৈছে নেৰানেপেৰা বৰষুণৰ ফলত উজনিৰ পৰা নামনিলৈ মধ্য অসমকে আদি কৰি প্ৰতিখন জিলাৰ বিভিন্ন ঠাইত এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। আমি দেখুৱাইছোঁ এই মুহূৰ্তত শেহতীয়া দৃশ্যাংশ। বিভিন্ন জিলাৰ বিভিন্ন ঠাইত এতিয়া এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে, আৰু চকুৰ পলকতে নিজৰ ঘৰখন বানত ডুবি গৈছে, নিজৰ আপোন ঘৰখন বানত ডুবি গৈছে, আৰু নিজৰ ঘৰখন এৰি এতিয়া বহু লোকে এনেদৰে আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে। বহু ঠাইত বানত বহু লোক সন্ধানহীন হৈ পৰাৰো খবৰ আহি পৰিছে, বানত বহু লোকৰ মৃত্যু হোৱাৰো খবৰ আহি পৰিছে। এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত। বিভিন্ন ধৰণে ব্ৰহ্মপুত্ৰৰ বানৰ তীব্ৰ সোঁতত তথা উপনদীসমূহৰ তীব্ৰ বানৰ ফলত বিভিন্ন ঠাই এনেদৰে ডুবি যোৱা পৰিলক্ষিত হৈছে, আৰু তাৰ লগতে সৰ্বসাধাৰণ ৰাইজ এতিয়া বিপৰ্যস্ত হৈ পৰিছে। বিভিন্ন ধৰণে অনাহাৰে থাকিবলগীয়া হৈছে। খাদ্য তথা খোৱা পানীৰ বিভিন্ন ধৰণৰ সংকটৰ সৃষ্টি হৈছে ৰাজ্যৰ এই ভয়াৱহ বান পৰিস্থিতিৰ ফলত। ইতিমধ্যে যিটো ৰেড এলাৰ্ট জাৰি কৰা হৈছে, আগন্তুক 7 দিনলৈ এনেধৰণৰ পৰিস্থিতি থাকিব বুলি কোৱা হৈছে, আৰু ইয়াৰ ফলতে আচলতে ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। বান পৰিস্থিতিয়ে বানৰ বিভীষিকাৰ সৃষ্টি হৈছে এতিয়া সমগ্ৰ ৰাজ্যত। আমি জনাইছোঁ যে উজনিৰ পৰা নামনিলৈ বিভিন্ন ঠাইত সংঘাৰী বানৰ ভয়াৱহ তাণ্ডৱৰ ফলত এতিয়া এক জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে। এইবাৰ দেখা পালোঁ বহুত পানী হৈছে, আৰু আজি ৰাতিত মানে এই উজানদৰগুৰিৰ পৰা বহুত মানুহ আহিছে, তাহাঁতৰ মানে ঘৰ বাৰী ভাঙি গৈছে। সিহঁতে আমাৰ এই এনডি মাথৰিত মানে মানুহখিনি আছে বৰ্তমান, বহুত মানে অসুবিধা হৈছে, কিন্তু ওপৰৰ পৰা কোনো খবৰ লোৱা অহা নাই এতিয়ালৈকে। চৰকাৰক মই আহ্বান কৰোঁ যে অতি সোনকালে কিবা সহায় কৰিব লাগে দুখীয়া মানুহক। আৰু আমাৰ ওচৰতে মানে ব্ৰহ্মপুত্ৰ নদী, আৰু বহুত সহায় আছে। আজি 2 বছৰ ধৰি মানে কৈ আছে যে ইয়াতে জিঅ' বেগৰ কাম হ'ব, কিন্তু এতিয়ালৈকে কোনো খবৰ নাই।